ওদালগুৰি নন্দেশ্বৰ দৈমাৰীলৈ সাহিত্য অকাডেমী বঁটা অসম সাহিত্য সভা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ অভিনন্দন জ্ঞাপন। আজি ঘোষণা কৰা সাহিত্য অকাডেমী বঁটা বড়ো ভাষাৰ বিশিষ্ট সাহিত্যিক ওদালগুৰি জিলাৰ নন্দেশ্বৰ দৈমাৰীয়ে লাভ কৰা খবৰে ওদালগুৰি জিলাত আনন্দৰ বন্যা হৈছে। সাহিত্যিক পেঞ্চনাৰ বোৰ্ড ৰাইটাৰ্ছ একাডেমীৰ প্ৰাক্তন সভাপতি অসম সাহিত্য সভাৰ আজীৱন সভ্য ওদালগুৰি জিলা সাহিত্য সভাৰ সক্ৰিয় সদস্য কেইবাখনো গ্ৰন্থৰ গ্ৰন্থাগাৰ নন্দেশ্বৰ দৈমাৰী দেৱে জিউ চফ্ৰণী দাসন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰাৰ বাতৰি ওদালগুৰি জিলা সাহিত্য সভাক আনন্দিত আৰু গৌৰৱান্বিত কৰিছে। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 আপডেট। এই গ্ৰন্থখনটো তেৰটা গল্প। কি নাম গ্ৰন্থখনৰ নাম? জিউ চফ্ৰণী দাসন, হয়। জীৱন যাত্ৰাৰ দাগ, জীৱন যাত্ৰাৰ দাগ। 13টা গল্প। এইটো এটা বেলেগ এটা গল্প আৰু 13টাৰ এটা। তাৰমানে গল্পটোৰ নাম জিউ চফ্ৰণী দাসন। অসমীয়া যদি এইটো আমি কিবা কৰোঁ, অনুবাদ কৰোঁ, তেতিয়াহ'লে জীৱন যাত্ৰাৰ দাগ। জীৱন যাত্ৰাৰ দাগ বুলি কোৱাৰ লগে লগে আমি গোটেই জীৱনটো আমি এনে যাত্ৰা পথত থাকোঁ, সৰুৰ পৰা বুঢ়া বয়সলৈকে মৰালৈকে। সেইখিনি সময়ত আমাৰ বহুত কিবা কিবি থাকে, ঘটনা সমস্যা বা দুখ বেদনা অনেক থাকে, বা আমাৰ কাম কৰা যিবিলাক কিবা অলপ বেলেগ বেলেগ কিছুমান কিবা কিবি থাকে, যাৰ কাৰণে আমি কেতিয়াবা আনন্দিত হওঁ, কেতিয়াবা আমি দুখ কৰোঁ, কেতিয়াবা আমাৰ বেয়া লাগে, কান্দোঁ, কেতিয়াবা হাঁহোঁ। এইবিলাকৰ মাজত এইটো গল্পৰ যিটো উল্লেখ মই কৰিছোঁ, এজন তিৰোতা মানুহ বেলেগ এটা সম্প্ৰদায়ৰ লগত বিয়া হৈ গুচি গ'ল, অকলে নিজাববীয়াকৈ ঘৰৰ পৰিয়ালৰ কোনো শাক বচন নোহোৱাকৈ গুচি যোৱাৰ পিছত মাজতে আহিব লগা হ'ল। আহিব লগা হোৱাটো বয়স মানে একেবাৰে শেষৰ বয়সত আহিব লগা হোৱাৰ পিছত, কাৰণ সেইফালে আকৌ তেওঁলোকে সেইটো ব্যৱস্থা আছে 3-4জন লোৱা, সেইটোৰ মাজত সি থাকিব নোৱাৰে, যিহেতু এইটো সমাজত নাই। এইটো সমাজত নাই কাৰণে আহিব লগা হ'ল, টিকিব নোৱাৰিলে। আহি পেলাই নিজৰ সমাজত আহি পেলাই দেখিলে তাৰ পৰিয়ালবিলাকো তাক কিবা নিদিয়ে, আশ্ৰয় নিদিয়ে। পৰিয়ালবিলাকে তাক আদৰি নলয়। যেতিয়া আদৰি নোলোৱা হ'ল, অকল থাকিব লগা হ'ল। অকল থাকিব লগা হয় আন এজন মানে কি বুলি ক'ম, এইটো আমি কিবা বুলি ক'ম, তাৰো ঘৈণীয়েক ঢুকাল যেনিবা। এটা মানুহ মানে আশ্ৰয় থাকিব লগা হ'ল। ইয়াৰ আশ্ৰয় থাকোঁতে দেখিলে সিও মদাপী, সিও একো কৰিব নোৱাৰে, খুৱাব নোৱাৰে, তাক মানে সহায় কৰিব নোৱাৰে। গৈ গোটেই জীৱনটোত সি মানে পালে কষ্ট আৰু কষ্ট। লাষ্টত সি এটা দোকান দিছিল, টেবুলত 4টা কিবা এই কি বুলি কয় ভৈয়াম মানে টেমাটো, তাতে চকলেট বিভিন্ন 2-3টামান চকলেট চব মেলি গোটেই মেলি হিচাপ কৰিলেও টেবুলটোত থকা কিবা এটা 100 টকাও নহয়, মানে মূলধনটো। এই মূলধন 100 টকা লৈ বা 100 টকাৰ সি বস্তু বিক্ৰী কৰি কিমান লাভ পায় সি একোৱে নাজানে। মানে এনেকুৱা ধৰণৰ হৈ গ'ল। মানে মোৰ ধাৰণা আৰু এইটো অৱস্থা সি কেনেকৈ নিজৰ ঘৰখন আকৌ উন্নত কৰিব বা কিবা ভৱিষ্যতে কিবা নতুনকৈ কি সংসাৰ বা কিবা কৰিব, সেইটো তাৰমানে গোটেই জীৱনৰ তাৰ ভুলেই হৈ গ'ল। প্ৰথম ভুলেই ডাঙৰ ভুল, আৰু সেইটো দাগ, জীৱন যাত্ৰাৰ দাগ। মই একেষাৰতে ক'ব লাগিলে সৰুৰ পৰা সাহিত্য চৰ্চা কৰি আহিছিলোঁ, কিবা কিবি যিকোনো লিখি আহিছিলোঁ। লিখি অহাৰ পিছত আজি এইটো বয়সত স্বীকৃতি পাইছোঁ, সেই স্বীকৃতি বুলি ধৰিলোঁ। বেলেগ বেলেগ স্বীকৃতিও নোপোৱা নহয়, মানে বেলেগ বেলেগ বঁটা হ'লেও এইটো এটা হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হয়। সেইটো মানে সুখী। এইবিলাকতো যদি মনত পেলাব যাওঁ, LP স্কুলৰ পৰাই ক'ব লাগিব। শিক্ষয়িত্ৰী হিচাপে আমাৰ প্ৰীতিলতা বাইদেউ প্ৰথমতে। তাৰপিছত আমি যেতিয়া ME স্কুলত পঢ়িলোঁ, বৰিগাঁও ME স্কুল,
তেতিয়া মই পালোঁ কমলেশ্বৰ দাস বুলি। আমাৰ তেখেত আছিলে এম ই স্কুলৰ সেই সময়ত সহকাৰী শিক্ষক, টেলিভিছনৰ প্ৰধান শিক্ষক হৈছিল। আৰু তেখেতে সেই সময়ত যিকোনো ছাত্ৰ ছাত্ৰী যদি কাৰোবাৰ যদি কিবা প্ৰতিভা দেখা পায়, সেই প্ৰতিভাৰ প্ৰতি তেওঁৰ এটা দুৰ্বলতা আছে। সেই প্ৰতিভাবিলাকক কেনেকৈ আগুৱাই নিব পাৰে, যিকোনো খেলা ধূলাতে হওক বা যিকোনো গীত মাত গান বাজনা সেইবিলাকতো সংস্কৃতি নাচ গান লেখাত মোক অলপ কিবা সেইটো দেখা পাই পেলাই মোক যিটো তেওঁ মোক সহায় কৰিলে আৰু মোৰ যিটো উৎসাহ যিটো মোক প্ৰেৰণা দিলে মই পাহৰিব নোৱাৰোঁ। সেইটোৱে মই প্ৰথম তেওঁলোকৰ পৰা মই আৰম্ভণি। কিতাপ হিচাপে প্ৰথম প্ৰকাশ কৰিলোঁ 1980। লেখাটো অৱশ্যে মই তাৰ আগতে লিখিছিলোঁ, 6 বছৰমানৰ আগতে, কিন্তু প্ৰকাশ হ'ল টকাৰ অভাৱত বা যিকোনো কাৰণত 1980 চনত প্ৰথম প্ৰকাশ হৈছিল। কি নাম কিতাপখনৰ নাম? মঞ্জুবালা দেৱী। সেইখন গল্প পুথি নে কবিতা কি? সেইখন কিতাপটো এটা ইউনিভাৰ্চিটি চলি আছে চেলেবাছত। আৰু তাৰ যিটো মূল কাহিনীটো মানে আমাৰ যিটো জাতি ধৰ্ম বৰ্ণলৈ আমাৰ যিটো ভেদাভেদৰ কথা আমি সদায় কৈ থাকোঁ, আগতে বেছি আছিল, এতিয়াতো অলপমান কমিছে। সেইখিনি সময়ত যিটো মই পাইছিলোঁ এই ব্যৱস্থাখিনি বা তেনেকুৱা ধাৰণাখিনি কেনেকৈ আঁতৰাব পাৰোঁ, কেনেকৈ দূৰ কৰিব পাৰোঁ বা কেনেকুৱাকৈ মই নিজে সেইটো অংকন কৰি ৰাইজক জনাব পাৰোঁ, ভাল হৈছে বেয়া হৈছে, এইটো ব্যৱস্থাটো কেনেকৈ কি ধৰণৰ আমি চিন্তা কৰিলে ভাল হ'ব, সেইটো এটা আভা এটা দিছিলোঁ। আৰু ৰাইজে সেইটো ভাবি ফালে বৰ্তমানলৈকে কি ধৰণৰ লৈছে মই ক'ব নোৱাৰোঁ, কিন্তু বহুতে মোক মানে সেইটো কিতাপৰ কাৰণে ভালো পায়।